সভামাঝে দেব পুরন্দর ও আরে হবে দেব পুরন্দর ও হরি সঙ্গে দেব দেখিতে খুব ও হরি এহি মতে পাইলা গয়া সভানবী ঘর ও রে রাম হরি রাম হরি গুনা করব জোর দেবগণ দেবরাজ স্বর্গ রজাময় ইন্দ্র আৰু অমরাবতী আমার এক সাম্রাজ্য প্রকৃতির সমস্ত রূপ সন্মিলিত কৰি সৃষ্টিকৰ্তাই নিজ হাতে কৰিছে আচৰ্য কি কোৱা আমার মণ্ডলীত এই অমরাবতী নহয় জানো দেৱতাৰ আপোন সম্পদ কিন্তু 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 দেৱৰ্ষি নাৰদে এই মুহূৰ্ততে বাৰ্তা দি গ'ল আৰু কিছুদিনৰ পাছতে মহাভয়ংকৰ মহাপ্ৰলয়ৰ সৃষ্টি আৰম্ভ হ'ব পৃথিৱীত কোনো জীৱ জন্তু তৰু তৃণ মনুষ্যকে আদি কৰি কোনো জীয়াই নাথাকিব সকলোবোৰ ডুব যাব জলৰ মধ্য আৰু তেতিয়া সেই দানৱসকলে মূৰ দাঙি উঠিব আৰু তেতিয়াই স্বৰ্গ ৰাজ্যক আক্ৰমণ কৰিব পাৰে তাৰ উপায় কি কৰিবা দেৱগণ দেৱৰাজ তেতিয়াহ'লে দেৱতাসকল মনুষ্যৰ পূজা পাতলৰ পৰা বঞ্চিত হৈ থাকিব দেৱৰাজ দেৱতাসকলক পূজা পাতল কোনে দিব ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ মনুষ্যৰ পৰা পূজা পাতল নপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা নিশ্চয় পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ আদি নচলে তেতিয়া অধৰ্মই টানি পেলাব এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে কি ভাবি পাইছে মোৰ ক'ব লগা কি আছে দেৱৰাজ মোৰ নামত পূজা পাতল একোৱেই নাই মোৰ কাম যম নগৰত পাপীক শাস্তি প্ৰদান কৰা আৰু মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে মোৰ যম নগৰতো মৃত আত্মাবোৰ ভৰি পৰিব
আৰু ধাৰ্মিক অধাৰ্মিক বাছি উলিয়াই উচিত শাস্তি প্ৰদান কৰাই মোৰ কৰ্তব্য।